Hello everyone, আপোনালোক সকলোকে Learn and Craft with me চেনেলটোলৈ স্বাগতম জনাইছো। এই ভিডিঅ'ত আমি আলোচনা কৰিব ওলাইছো ক্লাছ 7 ৰ মেথছৰ চেপ্টাৰ নম্বৰ 12। ইয়াৰ নাম আছিল বীজগণিতীয় ৰাশি অৰ্থাৎ এলজেব্ৰিক এক্সপ্ৰেছন। যোৱা ক্লাছত আমি অনুশীলনী 12.2 ৰ কোৱেশ্চন নম্বৰ 3 লৈকে ডিসকাস কৰিছিলো। তো এই ভিডিঅ'ত আমি ষ্টাৰ্ট কৰিম কোৱেশ্চন নম্বৰ 4 ৰ পৰা। ইয়াৰ আগৰ ভিডিঅ'খিনি যদি তোমালোকে চাব বিচৰা লিংকটো ডেসক্ৰিপচন বক্সত দিয়া আছে, তাতে ক্লিক কৰিলে তোমালোকে আটাইখিনি ভিডিঅ' একেলগে পাই যাবা। ঠিক আছে, যদি বিচৰা চাই লবা। এতিয়া চোৱা, ইয়াতে দিলে যে দুটা বীজগণিতীয় ৰাশিৰ যোগফল 5x² + 2x + 1 হল। এটা ৰাশি যদি এটো হয় মানে x² + 5x + 7 হয়, তেনেহলে আনটো ৰাশি উলিওৱা হল। এতিয়া চোৱা, বস্তুটো প্ৰথমতে আমি এই ইমান ডাঙৰ সংখ্যালৈ নাযাওঁ, এই গুটেটোৰ সলনি আমি এটা সংখ্যা বুলি ধৰো। ধৰা দুটা সংখ্যাৰ যোগফল 10 হল। তাৰে এটা সংখ্যা যদি 6 হয়, আনটো সংখ্যা কিমান? তেতিয়াহলে আমি পটককে কৈ দিম যে আনটো সংখ্যা হ'ব 4। সেই 4টো তুমি কেনেকৈ পালা? 10ৰ পৰা 6টো বিয়োগ কৰি পেলাই তুমি কিমান পালা? 4 হল। তে একেটা কথাকে তুমি 10 মানে এইটো ধৰি লোৱা, যোগফলটো ধৰি লোৱা, আৰু এটা ৰাশি তুমি এইটো ধৰি লোৱা। তেতিয়াহলে আনটো ৰাশি উলিয়াবৰ কাৰণে আমি কি কৰিব লাগিব? বুজি পালা? মাইনাস কৰিব লাগিব। তো ইয়াৰ পৰা এইটো মাইনাস কৰি দিলে তোমাৰ আনটো ৰাশি ওলাই যাব। ঠিক আছে, এটা চোৱা, এটা তোমালোকে লিখিবা গিভেন বা দিয়া আছে, কি দিয়া আছে? ৰাশি দুটাৰ যোগফল হয়। লিখা ৰাশিৰ যোগফল সমান কিমান দিয়া আছে? চোৱা 5x² + 2x + 1 হল। এটা ৰাশি কি দিয়া আছে? আকৌ চোৱা x² + 5x + 7। তো আনটো ৰাশি ইকুৱেল টু কুৱেশ্যন মাৰ্ক হল। এতিয়া চোৱা, কি কৰিব লাগিব? আমি যোগফলটোৰ পৰা এইটো মাইনাস কৰিব লাগিব। তো এতিয়া লিখিবা এতেকে প্ৰশ্ন মতে বা একৰ্ডিং টু কুৱেশ্যন কি লিখিবা? ৰাশিৰ যোগফল মাইনাস এটা ৰাশি ইকুৱেল টু আনটো ৰাশি। যোগফল কিমান হ'ব? 5x² + 2x + 1 মাইনাস এটা ৰাশি মানে x² + 5x + 7 ইকুৱেল টু আনটো ৰাশি। হল। তে মাইনাস কৰা কিমান ওলাই চোৱা। কি কৰিব লাগিব? যিকেইটা তোমাৰ মিলি আছে, মিলি থকা কেইটা একেলগে পাতিব লাগিব, হয়নে? ইয়াতে x² আছে, ইয়াতো x² আছে, গতিকে মাইনাস x² প্লাস 2x আৰু এটো হৈ গ'ল x মানে প্লাস 5x হল। সংখ্যাকেইটা একেলগে পাতা ইকুৱেল টু আনটো ৰাশি। কিমান হ'ল চোৱা? 5 টকা জমা 1 টকা ধাৰ, গতিকে তোমাৰ হ'ব কিমান? 4 টকা জমা। সদায় ডাঙৰ সংখ্যাটো চাবা কিমান আছে। যদি আগত প্লাস আছে প্লাসে হ'ব আনসাৰ, মাইনাস থাকিলে মাইনাস হ'ব আনসাৰ। 2 টকা জমা 5 টকা জমা, টোটেল জমা কিমান হ'ব? 5 × 2 = 7 টকা হল। এফালে 7 আৰু 1 কিমান হ'ব? দুইটা প্লাসত আছে, তো 8 হ'ব। ইজুগেলটো কিমান হ'ব? আনটো ৰাশি। এইটো হৈ গ'ল তোমাৰ আনসাৰ। তো তোমাৰ দিছে যে 7x + 3y + 1 পাবলৈ 2x + 4y + 7 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব? বুজি পাইছানে? মানে এই সংখ্যাটো পাবলৈ, ৰাশিটো পাবলৈ তোমাৰ ইয়াৰ পৰা মানে কিমান বিয়োগ কৰিব লাগিব সুধিছে। বুজি পাইছানে? তাৰ মানে এইটো হৈ গ'ল তাৰ বিয়োগফল। তো মানে চোৱা, ধৰা এইটো সলনি আমি সংখ্যা বুলি ধৰি লওঁ। তো 10 পাবলৈ হল 6 ৰ পৰা কিমান বিয়োগ কৰিব লাগিব বুলি সুধিছে। তো কিমান বিয়োগ কৰিব লাগিব? 6 ৰ পৰা 4 বিয়োগ কৰিব লাগিব। 4 বিয়োগ কৰিলে আমি এইটো পাম, 10টো পাম। 10 মানে তুমি এইটো ধৰি লোৱা, 6 মানে তুমি এইটো ধৰি লোৱা। তো কি কৰিলে? বিয়োগ কৰিলে, হয়নে? গতিকে আমি কি কৰিম? সেই যোগফলটোৰ পৰা এইটো আমি বিয়োগ কৰি দিম। একে হয় আগৰটো সৈতে। এতিয়া চোৱা আমি কেনেকৈ কৰিম।
এতিয়া চোৱা আগৰটো নিচিনাকৈ তোমালোকে ধুনীয়াকৈ গোটেইখিনি লিখি ল'বা এনেকৈ হা যিকেইটা দিয়া আছে আৰু যিটো উলিয়াব লাগে ধুনীয়াকৈ লিখি ল'বা এইটো মই শ্বৰ্টকৈ কৰি দেখাই দিম চোৱা 7x প্লাছ 3y প্লাছ 1ৰ পৰা বিয়োগ কৰি দিব লাগিব এইটো হ'ল 2x প্লাছ 4y প্লাছ 7 এটা বিয়োগ কৰি দিয়া কিমান হ'ব 7 টকা জমা ইফালে 2 টকা ধাৰ মানে একেলগে লিখিছোঁ আৰু যিকেইটা মিলি আছে সূচক হ'ল 1 প্লাছ 7 চোৱা 7 টকা জমা 2 টকা ধাৰ গতিকে তোমাৰ জমা থাকিব 7ৰ 2 গ'ল থাকিল 5 মানে 5x 3 টকা জমা 4 টকা জমা 3 2 4 3 7 7y ইফালে 1 2 1 7 কিমান হ'ব 8 বুজি পালানে মানে আনসাৰটো কিমান হ'ব যে এই ৰাশিটো পাবলৈ হলে ইয়াৰ পৰা তুমি কিমান বিয়োগ কৰিব লাগিব 5x + 7y + 8 বুজি পালানে তো তোমালোকে ধুনীয়াকৈ বনাই পেলাই লিখিবা মই একচুয়ালি জেগা কম আছে সেইকাৰণে মই কৰি পেলাই দেখুৱা নাই মানে একে যেহেতু টাইমটো বেছি গৈ থাকে হয় না গতিকে সেম লিখিবা এনেকৈ খালি ৰাশি কিটা জেগাত একিটা লাইন লিখিবা বুজি পাইছা নেক্সট চোৱা কোৱেশ্চন নম্বৰ 6 টো চাই লোৱা অনিমা মামনি ৰীতা আৰু পুৰবীৰ গণিতৰ পৰীক্ষাৰ ফলাফল এনে ধৰণৰ হল অনিমাতকৈ মামনিয়ে 2 নম্বৰ পাইছে ৰীতাই অনিমাতকৈ 4 নম্বৰ কম পাইছে আৰু পুৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি পাইছে এতিয়া চাৰিজনীয়ে পোৱা মুঠ নম্বৰৰ যোগফল বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা হল এতিয়া চোৱা এতিয়া ইয়াতে প্ৰশ্নটো আকৌ এবাৰ পঢ়ি চোৱা যে কি কৈছে অনিমাতকৈ মামনিয়ে 2 নম্বৰ পাইছে মানে অনিমাতকৈ মামনিয়ে ঠিক আছে এতিয়া অনিমায়ে যদি 10 পাইছে মামনিয়ে তাৰ 2 পাব মানে 10 2 20 পাব বুজি পাইছানে এতিয়া চোৱা আমি প্ৰথমতে অনিমাটো ধৰি লওঁ ঠিক আছে ধৰো অনিমায়ে পাইছে সমান x বুলি ধৰি লওঁ ঠিক আছে এতিয়া তাৰ পৰা আমি মামনিটো উলিয়াই লম এতেকে মামনিয়ে পাব মামনিয়ে পাইছে এতিয়া অনিমাতকৈ কিমান বুলি কৈছে অনিমাতকৈ মামনিয়ে 2 নম্বৰ পাইছে তে অনিমা যদি x হয় মামনি কিমান হ'ব 2x 2 বুলি কৈছে হয় না চোৱা ৰীতাই অনিমাতকৈ 4 নম্বৰ কম পাইছে এতিয়া ইয়াতে ৰীতাটো উলিয়াই লোৱা ৰীতাই পাইছে অনিমাতকৈ 4 নম্বৰ কম এতিয়া অনিমাই কিমান পাইছে x পাইছে অনিমাতকৈ 4 নম্বৰ কম মানে x ৰ পৰা 4 কম হলে কি কৰি দিব লাগিব মাইনাস কৰি দিব লাগিব হল আকৌ পুৰবীটো চোৱা পুৰবীয়ে পাইছে পুৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি এতিয়া মামনিয়ে কিমান পাইছে 2x তাৰ কি কৈছে 2 নম্বৰ বেছি মামনিতকৈ 2 নম্বৰ বেছি এতিয়া মামনিয়ে পাইছে 2x আৰু তাতকৈ কিমান বেছি 2 নম্বৰ গতিকে যোগ 2 বুলি লিখিলো বুজি পালানে এতিয়া চাৰিজনীয়ে পোৱা নম্বৰৰ যোগফল বীজগণিতীয় ৰাশিত প্ৰকাশ কৰা এতিয়া গোটেইটা প্লাস কৰি দিলে হৈ যাব বুজি পালানে এটাকে প্ৰশ্ন মতে গোটেইটা প্লাস কৰি দিয়া অনিমায়ে পালে x যোগ মামনিয়ে পালে 2x যোগ ৰীতায়ে পালে x - 4 আৰু পুৰবীয়ে পালে 2x + 2 বুজি পালানে চোৱা কোৱেশ্চনটো পঢ়ি চাওঁতে তোমালোকে কোনটো ধৰি লবা হেতু চাবা এতিয়া অনিমায়ে মামনিতকৈ 2 নম্বৰ পাইছে সেইকাৰণে আমি কি কৰিলো অনিমাটো ধৰিলো অনিমাটো ধৰাৰ আগত আমি মামনিটো উলিয়াব পাৰিলো যেটো 2 পাইছে বুলি কৈছে 2x হল বুজি পালানে আকৌ কলে ৰীতাই অনিমাতকৈ 4 নম্বৰ কম পাইছে গতিকে ৰীতাই যিমান পাইছে অনিমায়ে অনিমাতকৈ 4 নম্বৰ কম পাইছে এটা অনিমা যদি x হয় ৰীতাৰ কি হৈ গল x - 4 আকৌ পুৰবীয়ে মামনিতকৈ 2 নম্বৰ বেছি পাইছে গতিকে মামনিটো আমি লিখিছো তাৰ লগত 2 এটা যোগ কৰি দিছো বুজি পালানে বাৰু নেক্সট চোৱা কি কৈছে কোৱেশ্চন নম্বৰ 7 3x² + 2x + 1 আৰু y² - 4x - 2 যোগফলৰ পৰা এটো বিয়োগ কৰিব দিছে 2x² + y² + 7x + 3 টো বিয়োগ কৰিব দিছে
প্ৰথমতে দুটা যোগ কৰি ল'ব লাগিব তাৰপিছত যেটো পোৱা এই যোগফলৰ পৰা এটো মাইনাস কৰিব লাগিব ঠিক আছে এতিয়া চোৱা ইয়াতে যিকিটা ৰাখি দিয়া আছে এইকিটা মই পাতি লৈছো প্ৰথমতে ইহত দুটা যোগ কৰিব দিছে আৰু যেটো পোৱা তাৰ পৰা এটো বিয়োগ কৰি দিব দিছে ঠিক আছে তাৰপাছত আমি দুটা যোগ কৰি লও এটা লিখিবা এতেকে 3x² plus 2x plus 1 plus y² minus 4x minus 2 হল এটা সোয়া কিমান ওলাই x² আৰু আছে না সোয়া নাই গতিকে এটো ৰাখি দিয়া ইয়াতে x আছে ইয়াতে x আছে হল একেলগে লিখা 2x minus 4x ইফালে সংখ্যা কিটা একেলগে লিখি দিয়া হল কিমান প্লাস 3x² 2 টকা জমা 4 টকা ধাৰ গতিকে ধাৰ হ'ব কিমান 2 টকা 4 2 গল থাকিল 2 1 টকা জমা 2 টকা ধাৰ গতিকে হৈ গল কিমান 1 টকা ধাৰ হল এটা সোয়া কোৱেশ্চনটোত কৈছিলে যে যেটো সংখ্যা পোৱা তাৰ যোগফলৰ পৰা এটো বিয়োগ কৰিব দিছিলে এই ৰাশিটো হল গতিকে ইয়াৰ পৰা এটো মাইনাস কৰি দিয়া এটা লিখিবা আকৌ যোগফলৰ পৰা বুলি কৈছে ন গতিকে 3x² minus 2x minus 1 বিয়োগ এটো 2x² plus y² plus 7x minus 3 তে বিয়োগ কৰি দিয়া আনসাৰটো ওলাই যাব হল x² আৰু আছে না সোয়া এটো এটা হয়নে দুটা আছে গতিকে একেলগে লিখা x আছে সোয়া এটো আৰু এটো একেলগে লিখা হল আৰু সোয়া সংখ্যা -1 -3 হল আৰু ৰখি গল কিমান y² গতিকে প্লাস y² লিখিলো হল এতিয়া সোয়া এখিনি পাৰিবা আৰু এতিয়া 3 টকা জমা 2 টকা ধাৰ হ'ব কিমান 1 টকা জমা গতিকে 1 আমি নিলিখো এটা লিখিব লাগিব অকল x² হল 2 টকা ধাৰ 7 টকা জমা গতিকে কিমান লাগিব তোমাৰ হাতত জমা 5 টকা হল 7 2 গল থাকিল 5 গতিকে প্লাস 5x 1 টকা ধাৰ 3 টকা ধাৰ টোটাল ধাৰ 4 টকা প্লাস y² বুজি পালা এটো হৈ গলে আনসাৰ আজি লৈছো ভিডিওটো চোৱাৰ বহুত বহুত ধন্যবাদ নেক্সট ক্লাছত আমি কোৱেশ্চন নম্বৰ 8 ৰ পৰা ডিসকাস কৰিম and thank you for watching and study well